নমস্কাৰ মই উতনু ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন খণ্ড সত্যত আজিৰ পৰা এটা নতুন অনুষ্ঠান আৰম্ভ কৰিছো প্ৰতি সন্ধিয়া 6 বজাত এই অনুষ্ঠান আমি আপোনালোকৰ ওচৰত আগবঢ়াবলৈ চেষ্টা চলাম এটা সময়ত প্ৰিন্ট মিডিয়াত কাম কৰিছিলো পৰৱৰ্তী সময়ত টেলিভিছন জগতলৈ আহিলো আৰু এতিয়া ডিজিটেল প্লেটফৰ্মলৈ আহিবলৈ চেষ্টা চলাইছো আৰু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে এই নতুন অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ কাষলৈ আগবঢ়াবলৈ চেষ্টা চলাম এই অনুষ্ঠানত ৰাজ্য দেশ বিদেশৰ বিভিন্ন বাবতৰিক আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰিবলৈ চেষ্টা চলাম দিনটোত সংঘটিত ঘটনাৱলীৰ ওপৰত বিতংভাৱে আলোচনা কৰিম সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 6 বজাত এই অনুষ্ঠান আপোনালোকৰ ওচৰত আগবঢ়াম অনুষ্ঠানৰ মাজত বিভিন্ন অতিথি থাকিব ৰাজনৈতিক নেতা অৰাজনৈতিক নেতাই সমগ্ৰ বিষয়ক লৈ বিশ্লেষণ কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে লাইভ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আমাৰ এই নতুন অনুষ্ঠান যে অনুষ্ঠান আজিৰ পৰা আৰম্ভ কৰিব লৈছো সেই অনুষ্ঠানৰ নাম হৈছে উতনু ভূঞা লাইভ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এতিয়া এই সমষ্টিত হিন্দু তুলনাত মুছলমান ভোটাৰৰ কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপিৰ সপক্ষত এই সভাখন অনুষ্ঠিত হৈছিল ধুবুৰীৰ ৰকিবুল হুছেইনৰ সভা সেই সভাৰ দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আপুনি স্ক্ৰীনত দেখা পাইছে এই সভাৰ দৃশ্য এই সভাত ৰকিবুল হুছেইন উপস্থিত আছে সেয়া ডাঙৰ কথা নহয় কিন্তু ৰকিবুল হুছেইনৰ কাষত কোন উপস্থিত আছে সেয়া মন কৰক ৰকিবুল হুছেইনৰ কাষত দেখা ব্যক্তিজন হৈছে অশোক শৰ্মা আৰএছএছৰ এজন ডাঙৰ নেতা আছিল সৰুৰে পৰা আৰএছএছ কৰিছিল আৰু বিজেপিৰ প্ৰথমটো কাৰ্যকালৰ সময়ত তেওঁ নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল জয়ন্ত মল্ল বৰুৱাৰ কংগ্ৰেছত আছিল আৰু তেওঁ নলবাৰীৰ পৰা বিজয়ী হ'বলৈ সক্ষম হৈছিল জয়ন্ত মল্ল বৰুৱা পৰৱৰ্তী সময়ত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাৰ পিছতো অশোক শৰ্মাক টিকট দিয়া হৈছিল অৱশ্যে পৰৱৰ্তী সময়ত অশোক শৰ্মাৰ স্থানত জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ পৰা টিকট পায় ইয়াৰ পিছতে অশোক শৰ্মাই বিভিন্ন সময়ত এই দলটোৰ প্ৰতি খুব প্ৰকাশ কৰে ইয়াত পুৰণি বিজেপিক গুৰুত্ব নিদিয়া হয় বুলি তেওঁ বাৰে বাৰে কয় ইয়াত বিজেপিৰ তৎপৰতা হৈছে বুলি কয় তেওঁৰ নলবাৰীস্থিত বাসগৃহলৈ বিভিন্ন সময়ত সাংবাদিকক মাতি নি বিভিন্ন ধৰণৰ বক্তব্য তেওঁ কোৱা দেখা যায় কিন্তু এইবাৰ চাওক ৰকিবুল হুছেইনৰ সৈতে তেওঁৰ কি অৱস্থা হৈছে নগৰবেৰাত মুছলমানৰ এখন সভাত এসময়ৰ আৰএছএছৰ নেতাজনে এইদৰে অংশগ্ৰহণ কৰিবলৈ বাধ্য হৈছে এইদৰে সভাত কংগ্ৰেছত যোগদান কৰা একাংশ মুছলমান মহিলা তথা পুৰুষক গামোচা পিন্ধাবলৈ বাধ্য হৈছে অশোক শৰ্মাৰ দৰে এসময়ৰ বিজেপি বিধায়কজনে লগে লগে বহুতো প্ৰশ্ন কৰিব পাৰি কি আচৰিত হ'বলগীয়া কথা কি কিয়নো যি হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত নৰেন্দ্ৰ মোদীক গালি পাৰি গুজৰাটৰ পাইপৰে তেজ আহে বুলি দাবী কৰিছিল সেই হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী সময়ত বিজেপিলৈ আহি বিজেপিৰ প্ৰশংসাত গদগদ হৈ পৰে অৰ্থাৎ ৰাজনীতিত কোনো কথা আপুনি ক'ব আজি এজন ব্যক্তিয়ে কাৰোবাৰ বিষয়ে বক্তব্য ৰাখিব পাৰে কিন্তু পৰহিলৈ তেওঁৰ স্থিতি কি হ'ব তাক কোনো নাজানে তাৰ এই জ্বলন্ত উদাহৰণ হৈছে এই অশোক শৰ্মা এজন আৰএছএছৰ নেতা আছিল ঘনে ঘনে তেওঁ আৰএছএছৰ কথা কৈছিল বিজেপিৰ প্ৰাক্তন বিধায়ক আছিল বিগত লোকসভা নিৰ্বাচনত তেওঁ টিকট বিচাৰিছিল বৰপেটা লোকসভা সমষ্টিৰ পৰা এইজন ব্যক্তিয়ে পৰৱৰ্তী সময়ত বিজেপিৰ বহু প্ৰাৰ্থীক হৰুৱাবলৈ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল তেতিয়া দিলীপ শইকীয়াৰ দৰে ব্যক্তিয়ে যি কি নহওক এতিয়া কংগ্ৰেছত যোগদান কৰিলে অশোক শৰ্মা এটা পুৰা কংগ্ৰেছী হৈ পৰিল আৰু কংগ্ৰেছী হৈ এইদৰে ৰকিবুল হুছেইনৰ সৈতে নগৰবেৰা এখন সভাত অংশগ্ৰহণ কৰা দেখা গৈছে এবাৰ সম্পূৰ্ণভাৱে তেওঁলোকৰ দৃশ্য দেখুৱাইছোঁ এয়া ৰকিবুল হুছেইন তেওঁৰ কাষত ৰখি থকা ব্যক্তিজনে চশমা পৰিহিত ব্যক্তিজনে হৈছে অশোক শৰ্মা এসময়ৰ ঘূৰ হিন্দুত্ববাদী নেতাৰ এয়া বিলয় হৈছে এইদৰে একাংশ মুছলমান মহিলাই বিজেপিত কংগ্ৰেছত যোগদান কৰিছে আৰু তেওঁলোকক আদৰণি জনাবলৈ বাধ্য হৈছে অশোক শৰ্মা আজি যি অশোক শৰ্মাই হিন্দুত্বৰ কথা কৈছিল আজি সেই অশোক শৰ্মাই ৰকিবুল হুছেইনৰ লগত হাত মিলাবলগীয়া হৈছে ৰকিবুল হুছেইনে ধুবুৰীত 10 লাখ ভোটৰ ব্যৱধানত বিজয়ী হৈছিল কেৱল মুছলমানৰ ভোটৰ ব্যৱধানত ৰকিবুল হুছেইন বিজয়ী হৈছিল সেই কথা সকলোৱে জানে মুছলমানৰ ভোটৰে জিকি আজমলক পৰাস্ত কৰি সমগ্ৰ দেশত এক ৰেকৰ্ড স্থাপন কৰিব ওলাইছিল ৰকিবুল হুছেইনে এক কথাত ক'বলৈ গ'লে মুছলমানসকলৰ ত্ৰাণকৰ্তাৰ বাবে পৰিৱৰ্তিত হৈছিল ৰকিবুল হুছেইন এতিয়া সেই ৰকিবুল হুছেইনৰ কাষত থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এইজন অশোক শৰ্মা এয়া হৈছে ৰাজনীতিৰ কথা এই অশোক শৰ্মাৰ অৱস্থা দেখিলে নিশ্চয় আপুনি আচৰিত হ'ব ৰাজনীতিত সকলো কথা সম্ভৱপৰ হয় অশোক শৰ্মা তাৰ জ্বলন্ত উদাহৰণ এইবাৰ আন এক বিষয়বস্তুৰ ওপৰত আমি ৰকিবুল হুছেইনৰ সভাৰ বিতং তথ্য পৰৱৰ্তী সময়ত কথা পাতিবলৈ চেষ্টা চলাম কিন্তু এবাৰ নতুন বিষয়বস্তু এটাক লৈ কথা পাতিব বিচাৰিছোঁ এইকেইদিন ছ'চিয়েল নেটৱৰ্কিং ছাইট চাব নোৱাৰা হৈছে ফেচবুক চাব নোৱাৰা হৈছে কেইদিনমানৰ আগলৈকে ফেচবুকত এটা বিষয়বস্তু আছিল সেয়া আছিল ৰাজীৱ খদিয়া কিয় চিনি নাপায় ৰাজীৱ খদিয়া কিয় যোগ্য মৰ্যাদা দিয়া নহ'ল বুলি বিভিন্নজনে প্ৰশ্ন কৰিছিল ৰাজীৱ খদিয়া খদিয়াৰ ব্যক্তি তেওঁৰ নাম ৰাজীৱ গগৈ জুবিন গাৰ্গেও কৈছিল মই ৰাজীৱ গগৈ খদিয়াক মই চিনি পোৱা নাই কিন্তু তেওঁ ভাল কাম কৰিছিল আৰু ময়ো জাতিৰ বাবে গান গাওঁ ইয়াক লৈ বিতৰ্কৰ সূচনা হ'ল যে জুবিন গাৰ্গে ৰাজীৱ খদিয়াক কিয় চিনি নোপোৱা হ'ল